हेलो फ्रेंड्स वेलकम टू आर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুন কাহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। সোশ্যাল স্টাডিজ অৰ্থাৎ সমাজ অধ্যয়নৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক কোৱেশ্চন নম্বৰ 1 উত্তৰ ভাৰতত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক কোন আছিল? ইয়াৰ এনসাৰটো হ'ল অপশন সি ৰামানন্দ। ৰামানন্দ আছিল উত্তৰ ভাৰতত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক। নেক্সট কুৱেশ্চন ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। ইয়াৰ এনসাৰটো হ'ল অপশন এ তুলসীদাস। তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। নেক্সট কুৱেশ্চন বংগদেশত ভক্তি আন্দোলনৰ গুৰি ধৰোতা কোন আছিল? ইয়াৰ এনসাৰটো হ'ল অপশন ডি চৈতন্যদেৱ। চৈতন্যদেৱ বংগদেশত ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল। নেক্সট কুৱেশ্চন ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল? ইয়াৰ এনসাৰটো হ'ল অপশন এ ৰাম। ৰাম আছিল ৰামানন্দৰ মূল উপাস্য দেৱতা। নেক্সট কুৱেশ্চন আহোমসকল অসমলৈ কেতিয়া আহে? ইয়াৰ এনসাৰটো হ'ল অপশন সি ত্ৰয়োদশ শতিকাত। ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহে। নেক্সট কুৱেশ্চন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ এনসাৰটো হ'ল অপশন এ চুকাফা। চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্চন আহোমসকলে অসমলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈ কাৰ অধীনত আছিল? ইয়াৰ এনসাৰটো হ'ল অপশন সি মৰাণ আৰু বৰাহী। আহোমসকলে অসমলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈ মৰাণ আৰু বৰাহীসকলৰ অধীনত আছিল। নেক্সট কুৱেশ্চন চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ এনসাৰটো হ'ল অপশন বি ৩৬ বছৰ। চুকাফাই ৩৬ বছৰ অসমত ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্চন চুকাফাৰ পাছত আহোম ৰাজবংশৰ কিমানজন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ এনসাৰটো হ'ল অপশন সি ৩৯ জন। চুকাফাৰ পাছত আহোম ৰাজবংশৰ প্ৰায় ৩৯ জন ৰজাই ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্চন তলৰ কোনজন আহোম স্বৰ্গদেউক বামুণী কোঁৱৰ বুলিও জনা যায়? ইয়াৰ এনসাৰটো হ'ল অপশন সি চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। নেক্সট কুৱেশ্চন স্বৰ্গদেউ চুডাংফাই ক'ত ৰাজধানী পাতিছিল? ইয়াৰ এনসাৰটো হ'ল অপশন সি চৰগুৱা। স্বৰ্গদেউ চুডাংফাই চৰগুৱাত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্চন স্বৰ্গদেউ চুহুংমুঙে ক'ত ৰাজধানী পাতিছিল? ইয়াৰ এনসাৰটো হ'ল অপশন এ বকতা। স্বৰ্গদেউ চুহুংমুঙে বকতাত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্চন কাৰ দিনত মূলাগাবুৰীয়ে স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল? ইয়াৰ এনসাৰটো হ'ল অপশন বি চুহুংমুঙৰ দিনত। চুহুংমুঙৰ দিনত মূলাগাবুৰীয়ে স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল। নেক্সট কুৱেশ্চন কাৰ ৰাজত্বকালত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হয়? ইয়াৰ উত্তৰটো হ'ল অপশন এ চুহুংমুং। চুহুংমুঙৰ ৰাজত্বকালত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হয়। নেক্সট কুৱেশ্চন কাৰ ৰাজত্বকালত শংকৰদেৱে অসমত
বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পাতনি মেলে? ইয়াৰ আনচাৰটো হ'ল অপশ্যন ডি চুহুংমুং। চুহুংমুঙৰ ৰাজত্বকালত শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পাতনি মেলিছিল।